নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মোৰ চেনেলৰ আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তাক বন্ধু বান্ধৱীসকল, আপোনালোকে যদি গাহৰি পালন কৰি আছে বা কৰিম বুলি ভাবিছে, যদি আপোনালোকে এটাও পুহিছে বা দুটাও পুহিছে, তেনেহ'লে জৈৱ সুৰক্ষা পালন কৰাটো খুবেই প্ৰয়োজন। নহ'লে বহু ঠাইত গাহৰি বেমাৰৰ সংক্ৰমণটো হৈ আছে। সেই গতিকে আপোনালোকে এই বেমাৰসমূহৰ পৰা নিৰ্মূল হ'বৰ কাৰণে বায়'চিকিউৰিটি মেইনটেইন বা জৈৱ সুৰক্ষা পালন কৰাটো খুবেই প্ৰয়োজন। আৰু মই ঠিক এনেকেই ফাৰ্মখন জৈৱ সুৰক্ষাৰ মাজেদি চলাই আছোঁ। আৰু কেনেকৈ চলাই আছোঁ মই এই ফাৰ্মখনৰ ভিতৰৰ দৃশ্যাংশবোৰ মই আপোনালোকক দেখাম। ভিডিঅ'টো সম্পূৰ্ণভাৱে শেষলৈকে চাব, তেতিয়া নিশ্চয় ভিডিঅ'টোৰ পৰা কিছু কথা বুজি পাব আৰু নিশ্চয় উপকৃত হ'ব বুলি ভাবোঁ। আৰু এটা কথা মন কৰিব, অকল নিজে সাৱধানতা অৱলম্বন কৰিলে নহ'ব, সকলো পালক বন্ধুৱে সাৱধানতা অৱলম্বন কৰিব লাগিব। তেতিয়া সকলো পালক বন্ধু আগুৱাই যাব পাৰিব বুলি মই ভাবোঁ। সেই গতিকে ভিডিঅ'বোৰ বনাই মই সামাজিক মাধ্যমত যোগেদি অৱগত কৰিব বিচাৰোঁ বা সেই গতিকে আপোনালোকে ওচৰ চুবুৰীয়া বন্ধু বৰ্গৰ মাজত যদি কোনোবাই গাহৰি পালন কৰিছে, এটাও পুহিছে, তেনেহ'লে আপোনালোকে তেওঁলোকক জৈৱ সুৰক্ষা নিৰাপদ কেনেকৈ ৰাখিব গাহৰিটো আপোনালোকে বুজাব। তেতিয়া আপোনালোকো তেনেকৈ আগবাঢ়ি যাব পাৰিব। কাৰণ এই বেমাৰটো হ'লে সকলো দিশতে সকলোকে, সৰু বৰ ডাঙৰ পালককে আৰু ক'লা বগা এই বেমাৰে কাকো নিবিচাৰে। জাত পাতৰ কোনো কথা নাই। যদি এবাৰ বেমাৰ হৈ যায়, তেতিয়াহ'লে সেই ঠাইচোৰাত বেমাৰটো বিয়পি যোৱাটো খুবেই সম্ভাৱনা থাকে। আৰু যিসকলে সুৰক্ষাৰ মাজত বা সাৱধানতা অৱলম্বন কৰে, তেওঁলোকৰ গাহৰি হয়তো বাচি যাব পাৰে। সেই গতিকে আপোনালোকে এনেকুৱাবোৰ টিপছ ব্যৱহাৰ কৰিব, তেতিয়া আপোনালোকে নিশ্চয় আগুৱাই যাব পাৰিব। পোনপ্ৰথমে আপোনাৰ ফাৰ্মখনৰ চাৰিওকাষে কিছু নেট আৰু জালৰ ব্যৱস্থা কৰি ৰাখিব আৰু লগতে এটা ফ্ৰুট গাৰ্ডৰ ব্যৱস্থা কৰি ৰাখিব। এই ফ্ৰুট গাৰ্ডটোত কিছু কেমিকেল দি ৰাখিব বীজাণুমুক্ত হোৱা। তাত হাত ভৰি ধুই ভিতৰত প্ৰৱেশ কৰিব আৰু অহা যোৱা কৰা ৰাস্তাটোত আপোনালোকে চূণ আৰু কিছু ব্লিচিং পাউডাৰ ব্যৱস্থা কৰি ৰাখিব, যাতে আপোনালোকে অহা যোৱা কৰোঁতে ভৰিৰ তলুৱাত লাগি থকা বীজাণুসমূহ যাতে ধ্বংস হ'ব পাৰে। আৰু লগতে মই ভিতৰত কিছু পৰিৱেশ দেখাইছোঁ, চাওকচোন। আৰু এই কেবিনসমূহৰ ভিতৰত কিছু ধোঁৱাময় পৰিৱেশ দেখিছে। আৰু এই ধোঁৱাময় পৰিৱেশ কিহৰ কাৰণে কৰিব লগা হৈছে, কিহৰ কাৰণে কৰিছোঁ, সকলোবোৰ আপোনালোকক মই ক'ম। ভিডিঅ'টো চাই থাকক। আৰু এইফালে চাওকচোন, মই পাত্ৰ লৈছোঁ। সেই পাত্ৰটোত কিছু খৰি টুকুৰা দি দিছোঁ আৰু লগতে কেইটামান ধূনা ছটিয়াই দিব, যাতে এই ধোঁৱাৰ ফলত আপোনাৰ ফাৰ্মখনলৈ কিছু মহ আৰু ডাঁহৰ পৰিমাণ কম হ'ব। সেই মহ ডাঁহৰ ফলত আপোনাৰ ফাৰ্মখনলৈ কিছু হ'লেও বীজাণু কঢ়িয়াই আনিব পাৰে। সেই গতিকে এনেকুৱাবোৰ আপোনালোকে কাম কৰি যাব, নিশ্চয় আপোনাৰ ফাৰ্মখন সুৰক্ষিত হৈ থাকিব। আৰু যিসকলৰ ওচৰে পাঁজৰে ফাৰ্মবিলাকত ASFৰ দেখা দিছে, সেইসকল ফাৰ্মৰ আশে পাশে আপোনালোকে নিশ্চয় এই কামটো কৰিব। নিশ্চয় আপোনালোকে সফলতাৰ বাট দেখিব বুলি মই আশা কৰিছোঁ। আৰু মই ঠিক এনেকৈবোৰ কামবোৰ কৰি কিছু হ'লেও সফলতাৰ বাট দেখিছোঁ। সেই গতিকে আপোনালোকক ভিডিঅ'টোৰ যোগেদি কিছু মই আপোনালোকক তথ্য দিবলৈ চেষ্টা কৰিছোঁ, যাতে আপোনালোকো এনেকৈয়ে আগুৱাই যাব পাৰে। আৰু সকলো পালক বন্ধুৱে যদি এনেকৈ সুৰক্ষিত হ'ব পাৰে, সকলোৰে কাৰণে ভাল হয়। আৰু মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ। ভিডিঅ'টোৰ পৰা যদি কিছু কথা জানিব পাৰিছে বা বুজিব পাৰিছে, নিশ্চয় এটা লাইক আৰু এটা লগতে কমেণ্ট কৰি দিব। আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব, যাতে অনাগত দিনবোৰত মোৰ গাহৰি সম্পৰ্কীয় নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। আৰু মই গাহৰি সম্পৰ্কীয় নতুন নতুন ভিডিঅ'সমূহ আপোনালোকক দি থাকিম। ধন্যবাদ। আজিলৈ আহিছোঁ।